নাই ডেফিনেটলি আমি আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ আমি নিৰ্দেশ মৰ্মে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৰ্ধিত সভা আমি আহ্বান কৰিছোঁ এই বিষয়কেইটা সম্পৰ্কে আমি আলোচনা কৰিবৰ কাৰণে বিশেষকৈ আজি উচ্ছেদৰ ফলত যিটো পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু কিছু সংখ্যালঘু মানুহৰ মাজত নিৰাপত্তাহীনতাৰ এটা পৰিৱেশ সৃষ্টি হৈছে এই কথাটো আমি লক্ষ্য কৰিছোঁ আমি ইতিমধ্যে আমি আজি ইয়াত আলোচনা কৰিছোঁ যে যিসকল প্ৰকৃত ভাৰতীয় মানুহৰ উচ্ছেদ হৈছে তেখেতসকলৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হয় বা তেওঁলোকৰ যিটো নাগৰিক অধিকাৰ সুৰক্ষিত হৈ থাকে এই কথাটো সম্পৰ্কে আমি আজি বিস্তৃতভাৱে ইয়াত আলোচনা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উচ্ছেদিত লোকসকলৰ কেৱল নামনি অসমতে নহয় উজনি অসমতো উচ্ছেদ হৈছে এই সামগ্ৰিকভাৱে উচ্ছেদৰ ফলত যিটো পৰিস্থিতি সৃষ্টি হৈছে সেইটো নিৰীক্ষণ কৰিবৰ কাৰণে আৰু এইখিনি মানুহৰ নাগৰিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰ দিয়াৰ কথাটো আমি চিন্তা কৰিছোঁ সামগ্ৰিকভাৱে এই সমগ্ৰ পৰিস্থিতিৰ পিছতো আৰু গোটেই পৰিস্থিতিটো যে আচলতে কংগ্ৰেছৰ দিনৰ সৃষ্টি কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে হৈছে বা কংগ্ৰেছ যিমানেই সংখ্যালঘুৰ বন্ধ বুলি বিগত দিনত আখ্যায়িত নকৰক কিয় কিন্তু আমি দেখিছোঁ যে সংখ্যালঘু জনগণৰ নিৰাপত্তাৰ দিশত তেখেতসকলে কোনোদিনেই কাম কৰা নাই NRC তেওঁলোকে কৰিব পৰা নাই বা মাটি বাৰী সম্পৰ্কীয় যিখিনি কথা আছে বা সেই সম্পৰ্কীয় তেওঁলোকে স্পষ্ট নীতি নথকাৰ কাৰণে আজি সংখ্যালঘু মানুহখিনি আজি বিপদত পৰিছে সেইকাৰণে আমি দেখিছোঁ যে এই সমস্ত পৰিস্থিতিৰ পিছতো সংখ্যালঘু জনগণৰ মাজত অসম গণ পৰিষদৰ প্ৰতি যিটো বিশ্বাস সেই বিশ্বাসটো এতিয়াও আছে সেইকাৰণে আমি 2026 হওক বা আমাৰ পৰৱৰ্তী সময়ত যিটো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক এই নিৰ্বাচনত দেখিছোঁ যে সংখ্যালঘু জনগণৰ সঁহাৰিটো কিন্তু যথেষ্ট বেছি সেইটোকে আমি কেপিটেল কৰি লৈ অহা দিনত যাতে আমি সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি সাংগঠনিক কাম কাজ বঢ়াব পাৰোঁ সংখ্যালঘু জনগণৰ যিটো বিশ্বাস অসম গণ পৰিষদৰ প্ৰতি আছে সেই বিশ্বাসটোক আৰু আমি অধিক এটা কেপিটেলাইজ কৰি পেলাই আমি আগবাঢ়ি যাব পাৰোঁ সেই দিশত আমি কিছু কথা আমি ইয়াত আলোচনা কৰি আমি সিদ্ধান্ত ল'ম হয় সেই কথাখিনি আমি স্পষ্টকৈ কৈছোঁ আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আনোৱাৰ হুছেইন ডাঙৰীয়াও এই কথাখিনি ক'লে তে আমি ধৰ্মীয় সংখ্যালঘু জনসাধাৰণ তেখেতসকল অসম গণ পৰিষদ দলৰ প্ৰতি সহানুভূতিশীল আৰু পূৰ্বতেও অসম গণ পৰিষদ দলৰ চৰকাৰ যেতিয়া চলিছিল আমি সেই সময়ত আমাৰ যি কাৰ্যকলাপ আছিল বা যিখিনি কাম আমি কৰিছিলোঁ সেইখিনি কথা আগত ৰাখি আমি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ যোগেদি সেই মানুহখিনিক পুনৰ আমি অসম গণ পৰিষদ দলৰ প্ৰতি আগুৱাই আনিব বিচাৰিছোঁ মাজতে অসম গণ পৰিষদ দলৰ আমাৰ যি সাংগঠনিক ভিত্তি কিছু দুৰ্বল হোৱা দেখি হয়তো বেছিভাগ ৰাইজ UDF দলৰ প্ৰতি ধাৱমান হৈছিলে আৰু কংগ্ৰেছ দলৰ যি কাৰ্যকলাপ এই কাৰ্যকলাপৰ কাৰণে আজি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকৰ মানুহ আজি উচ্ছেদৰ সন্মুখীন হৈছে কাৰণ তেখেতসকলৰ 5টা কাৰ্যকাল হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ 2টা তৰুণ গগৈ ডাঙৰীয়াৰ 3টা কাৰ্যকাল চলি থকাৰ সময়ত এই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক কোনো ধৰণৰ বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা হাতত নলল নদী ভংগই হওক বা গৃহহীন মানুহেই হওক যিসকলে য'তে ত'তে বসবাস কৰিলে সেই মানুহখিনিক ভূমি পট্টন দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা কংগ্ৰেছ দলটোৱে নকৰিলে একমাত্ৰ ভোট বেংক হিচাপে কংগ্ৰেছ দলটোৱে ব্যৱহাৰ কৰি থাকিল কিন্তু আজি সেই মানুহবিলাক সমস্যাৰ সন্মুখীন হৈছে এইখন চৰকাৰৰ দিনত আৰু এইখন চৰকাৰৰ দিনত সমস্যাৰ সন্মুখীন হোৱাৰ দেখি জনসাধাৰণ দিশহাৰা হৈছে কোনফালেদি তেখেতসকল যাব আৰু তেখেতসকলক আমি কেনেধৰণে সহায় কৰিব পাৰোঁ সেই কথাটো চিন্তা চৰ্চা কৰি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰাৰ কথাটো ভাবি আমি আৰু লগতে আমাৰ সংখ্যালঘু অঞ্চলত অসম গণ পৰিষদ দলৰ আমাৰ যে সাংগঠনিক ভিত্তি যাতে শক্তিশালী কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছে আৰু আমি এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰি পৰিষদীয় নিৰ্বাচন যিবিলাক আহি আছে তাত যাতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ আমি সহায় সহযোগ ইত্যাদি পাব পাৰোঁ আৰু লগতে 26ৰ বিধানসভা নিৰ্বাচনতো তেখেতসকলৰ সক্ৰিয় সহায় সহযোগ যাতে আমি পাব পাৰোঁ এই দিশৰ প্ৰতি লক্ষ্য ৰাখি আৰু ঠায়ে ঠায়ে আমি কিছু শুভচিন্তক মানুহ বা গুণী জ্ঞানী ব্যক্তিক মাতি আমি বিশেষকৈ বৰপেটা বঙাইগাঁও ধুবুৰী গোৱালপাৰা এনে অঞ্চলত আমি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ শিক্ষিত চামৰ মানুহক মাতি আনি আমি কিছু চিন্তন বৈঠক আমি পাতাৰ ব্যৱস্থা কৰিছোঁ আৰু আগন্তুক দিনত নগাঁৱত ইতিমধ্যে হৈ গৈছে মৰিগাঁৱতো হৈ গৈছে হোজাইতো হৈছে আমাৰ শোণিতপুৰতো আমাৰ হৈছে আমি আগন্তুক দিনত এখন
আমি জাতীয় অভিৱৰ্তনৰ নিচিনাকৈ আমি সংখ্যালঘু অভিৱৰ্তন সংখ্যালঘু ব্যক্তিসকলক লৈ এখন নাগৰিক অভিৱৰ্তনৰ আমি আয়োজন কৰিছোঁ আৰু সেইখনৰ আমি তাৰিখ ঠিক কৰা নাই কিন্তু আমি কলাক্ষেত্ৰতে আমি পাতিব বিচাৰিছোঁ না সেই কথাটো সেই দিকটো জনসাধাৰণে বিবেচনাৰে চাব কিন্তু যিসকল ব্যক্তি আজি উচ্ছেদৰ সন্মুখীন হৈছে তাৰে বেছি সংখ্যক মানুহে কিন্তু দিশহাৰা হৈছে আৰু এই মানুহখিনিক আমি কেনেকৈ সহায় কৰিব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি লগ কৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ আৰু যেটো কথা কৈছে সেই কথাটো আমি পঞ্চায়তে ক'ব নোৱাৰোঁ কিন্তু এই মানুহবিলাক আজি দীৰ্ঘদিন ধৰি বিভিন্ন ঠাইত যধে মধে বসবাস কৰিছে কিন্তু পূৰ্বৰ যি কংগ্ৰেছ চৰকাৰ 5টা কাৰ্যকালৰ বাবে থাকিল তেখেতসকলৰ ভূমিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই কিন্তু এই চৰকাৰখনৰ দিনত দেখা গ'ল যে খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে বসুন্ধৰা নিচিনা এটা কাৰ্যসূচী লৈ বহি থকা মাটিখিনি অন্তত পত্তন দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো আনিছে তেনে ক্ষেত্ৰত দেখা যায় যদি এনে ধৰণৰ মানে অনুৰূপ ব্যৱস্থা যদি পূৰ্বৰ চৰকাৰৰ দিনত সেই মানুহবিলাকৰ ক্ষেত্ৰত ল'লেহেঁতেন তেতিয়াহ'লে সেই মানুহবিলাক আজি উচ্ছেদৰ সন্মুখীন নহ'লেহেঁতেন গতিকে ৰাইজ আজি আগুৱাই আহিছে মানে যাৰ কাৰণে আমি কংগ্ৰেছ দলৰ এই পূৰ্বৰ কাৰ্যকলাপৰ কথাকে আমি ক'ব লাগিব আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণেও অগাধ বিশ্বাস কংগ্ৰেছ দলৰ প্ৰতি ৰাখাৰ ক্ষেত্ৰতে আজি এনে ধৰণৰ কাৰ্য ঘটিবলৈ সক্ষম হৈছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত